ও গরু মোর গরুস্থানে হয়ে গেল তো বলক দুখি আছি তুলে গেল কি হাতে দিলি ব্লগ বিটুবান ব্লগ আপুনি সার্চ কৰি চাব তাকে মই চাম এটমষ্টাৰ ডান্স গ্ৰুপ আপোনালোকে চাব আৰু বিতুপন দাসৰ চেনেলটো চাব দিয়া থাকে না আৰু মচিন্দে যে অলপ ভয়ো হৈছে মানে গমছা না দুখীয়া অৱস্থলি না সঁচা কথা কিন্তু দেই এই মানে বতৰটো আৰু কিন মহিনা কলেজ যে তহঁতৰ ব্লগত স্বাগতম জনালো তো কালি ভিডিঅ' দিয়া নাছিলো কিবা প্ৰব্লেম হৈছিল তো আজি হ'ল মানে মইতো এটা গৰু চানা বোলে এটা জন্ম পাইছি আপাই নাতি ধুনীয়াকৈ কৈ আছোঁ কেনেকৈ কালাৰ কি কালাৰ কাৰ ঘৰত জন্ম পাইছি ধুনীয়াকৈ কৈ আছোঁ তো বেছি দিনে কৰি দেউতা জীয়া আৰম্ভ কৰোঁ ব'লক দেউতা পানী ডাঙতে ই আছিল চুলি কেইডাল কিয় কাটি দিলি গৰমৰ কাৰণে চুলি কাটি পঢ়াত জ্বৰত চুলি তুলি ভাই পৰি গেছি আৰু সেইটো কাটি দিলি আকৌ এই চুলি কাটবই লাগিব মই কাটি দিম এবাৰ খুৰে দিম আৰু বঢ়িয়া ধুনীয়াকৈ তো দুখে আছোঁ ৰ কাৰ ঘৰত জন্ম পাইছি ব'লক ধুনীয়াকৈ পকাব গাখীৰ চাহ আহি গ'ল দি আছে বেড আৰু গাখীৰ চাহ তো এইখিনি ধুনীয়াকৈ খাই লৈ পেলাই ধুনীয়াকৈ যাই আছোঁ সাতটাতনো সেই হৈছে গৰু চানা জন্ম পাইছি যাইছোঁ ৰ ফুৰ্তি লাগিছে না মই এটা গৰু না ধুনীয়াকৈ মই ৰাণীখনো ধুনীয়াকৈ ওলাই ল'লোঁ তো এতিয়া মানে দোকানত গেলি যাই থাকোঁ অলপ পিছত দুখি আছোঁ ৰ কাৰ গৰু কি কালাৰ মই তাতো গৰু ব'লক যাই থাকোঁ আৰু দোকানত গেলি তো ওলাই ধুনীয়াকৈ দোকানৰ পৰা আহি গ'লোঁ ধুনীয়াকৈ ৰাণীক অলপ পাম দিব আহিলোঁ মানে পাম চাম নাই আৰু কিবা নাস্তা দিব আহিলোঁ মানে খাওঁকৈ অলপ তাৰপিছতে যাইছোঁ ৰ গৰুটো চাবা বৈদ্য ফুৰ্তি না আজি গৰু এটা নহ'বি ধুনীয়াকৈ ৰাণীক পাম চাম দি লৈ পেলাই লৈ দি চিঙিৰা নহয় চৰি কচৰি আৰু পেটিছ ধুনীয়াকৈ এইখিনি খাই ল'ম আৰু তো ক'লে ধুনীয়াকৈ চিঙিৰা টিঙিৰা খাই মানে পেটিছ চেটিছ খাই পেলাই ধুনীয়াকৈ এতিয়া যাব অলছো মানে কাটাত আছে মানে গৰুৰ চানাটো আৰু মই এটা গৰুৱে দিছোঁ বেলেগ কথা তাৰপিছত ফাদাৰ্ছ ডে শুভেচ্ছা থাকিল চবৰে ফাদাৰ্ছ ডে দেউতাই দিব তো মোৰো দেউতাই তো আপোনালোকৰ সদায় যে সকলো যে ভালে যে থাকে এইখিনি আশীৰ্বাদ ভগৱানক খুজিছোঁ তো এতিয়া ধুনীয়াকৈ যাই দেখোঁ আৰু গৰুটো চাবা ধুনীয়াকৈ দোকানৰ বেৰে ঘৰত মানে যাইছোঁ মানে গৰুৰ চানাটো চাবা ধুনীয়াকৈ তো বতৰটো চাব পাৰে কি ধুনীয়া বতৰ কৰিছে বঢ়িয়াকৈ বৰষুণ আহি আছে তো এতিয়া যাই দেখোঁ আৰু গৰুৰ চানাটো কিনো আৰু মোৰো গৰুৰ চানা হৈ গ'ল তো ব'লক দুখি আছে এতিয়া গৰুৰ চানাটো ব'লক যাই দেখোঁ আৰু অলপ ৰাস্তাটো দেখা পাই অলপ চিনি পাইছে মানে গৰুৰ চানা জন্ম পাইছি তো ৰাস্তাটো চাব পাৰে অধ্যয়ন আছে কি কবি তো আকৌ তো মানে এতিয়া যাই থাকোঁ ৰাস্তাটো দি মানে ৰাস্তাটো মানে ভাবাইছোঁ ৰাস্তাটো মানে অলপ পিছিলা মানে পৰাটো বহুত চান্স থাকে মানে অলপ মানে পাহাৰীয়া জেগা না আৰু মচিন্দে যে অলপ ভয়ো হৈছে মানে গমছা না দুখীয়া অৱস্থলি না তো এতিয়া যাই থাকোঁ দেচোন দুখী আছোঁ চানাটো সম্বৰু আপাই না আপি বা ধৰবাই পাৰা নাই ৰ মিয়াক বগা বগা ফেহু আহি গ'ল ধুনীয়াকৈ তো ফেহু খাব লাগে আৰু কোনে কোনে ফেহু খাই পেলাই গৰু খুবিছোঁ কিন্তু এতিয়াতো মোৰ গৰুই মজা এটি কিবা লাওৱে এইগিলা শিকাটো চাব পাৰে সেই লাও আৰু ঘৰ বান্ধি আছে পুৰা তো কথা লাও দিকে মানে চিকা টিকা লাগছি আমাৰ বুঢ়ায়ো মানে ককায়ো মানে কাম চাম কৰি বৈদ্য খেতি গম পাইছে না তেতিয়া যাই থাকোঁ ঘৰত গেলি তেতিয়া ভাত খাব যাব লাগিল অলপ যাই থাকোঁ এই চাইছোঁ ৰাস্তা হেৰি পেটত দি পৰোঁ এই তাকে গেলি যাই পাম কেনটা তো এতিয়া যাই থাকোঁ আৰু ঘৰত গেলি ব'লক এটা কিন্তু সঁচা কথা কিন্তু দেই এই মানে বতৰটো আৰু কিন মহিনা ছোৱালী মহিনা কায়ো ধৰিব নোৱাৰি আজিকালি ধৰিব কায়োৱেই নোৱাৰি তো এতিয়া ঘৰটো আমি আৰু ধুনীয়াকৈ বগা বগা ভাতটো খাব লাগিল অলপ আৰু যাই থাকোঁ আৰু ঘৰটো পালোঁ এই হ'লে ধুনীয়াকৈ ঘৰ আহি পালোঁ আৰু মানে কি মহিলা বা ছোৱালী হুটি কোনোবা মোৰ ভিডিঅ' চাই বেয়া নাপাব কিন্তু এটা সঁচা কথাই কিন্তু দে আৰু ৰাতি থাকিলে কথা এতিয়া ভাতটো খাব লাগিল বগা বগা জোৰ পালোঁ ধুনীয়াকৈ ভাত আহি গ'ল বগা বগা ভাত দিছে পাপৰ দিছে কণীৰ আঞ্জা তো ধুনীয়াকৈ ভাতটো খাই লওঁ ৰ ক'লি চাওক এইগিলা পাপৰ আনছি আধা নিজে ভাজা নাযায় এনেকৈ ভাতকেইটা খাব পাৰি হা দে আৰু উপায়তো নাই তো ক'লে ধুনীয়া ভাত চাত খাই পেলাই অলপ জিৰে ফেলি এতিয়া যাবাৰে হ'ল দোকানক আৰু এটা কথা মানে আমাৰ গাঁৱৰ মানুহ বা ওচৰৰ মানুহ বা য'ৰে কি মানুহ নহওক কৰবাৰে নহয় ভিডিঅ'গিলা চা ধুনীয়াকৈ এটা কমেণ্ট কৰি দিবচোন তেতিয়াই ভাল লাগে জোচ এটা আহি তাৰ পৰা ভিডিঅ' চাই ভাল লাগে যি কি নহওক আৰু তো এতিয়া যাই থাকোঁ আৰু আজি হ'ল আমাৰ কাষতে মানে এখন নপাৰা বুলি কয় তাতে মানে বিহু আছে তো বিহু এইবাৰ মোটামুটি চাবা নাই বুলি ক'ব পাৰি এতিয়া এখনত গৈছিলোঁ গুকুৰীয়াত
তো সেইখানৰ বাহিৰে ককো যাবাই নাই তো এখন আমাৰ কাষৰে গাঁৱৰে চাব লাগিব একবাৰ তো একবাৰ দুখাব চেষ্টা কৰিম কাই কেনেকুৱা কি এনেকুৱা বিহু তো এতিয়া যাই দেখুৱা দোকানত গেলি বোলে নিশ্চয় ক'লে যাওঁ 1 টপ 2 টপকৈ বৰষুণ আহি আছে মানে এই বেছি দিন নাই না আমতিক গেলি আৰু আমাৰ মেলাও আৰম্ভ হ'বই আৰু এনেই কালি বেৰে তো তাকো যাব লাগিব এবাৰ সেৱা এটা কৰিব লাগিব যিকি নহওক তো আপোনালোকো দুখাম তেতিয়া বলক যাই দেখুৱা দোকানত গেলি ধুনীয়াকৈ ভাত চাত খাই দোকানত আহি পালোঁ কালৈ আজি পুৰা মোবাইল টিপছি কি কবি মন ভাল নাই তো আজিও বেকআপ আছে নি হা সদায় বেকআপ হয় আৰু নতুন মাল লাগিছে কিবা এইগিলা ৰিবন তো কোনোবাক লাগে আহি যাবি না কি আছে মদন কি আজি আজি বহু কষ্ট আছে নেকি কিয়া আজি আজি অলপ ষ্টাইলতে আছে মানুহটো অলপ ষ্টাইল হোৱা নাই দাড়ি চাড়ি কাটছা দে ঠিক আছে দে গৰু পোৱালি মানে ছোৱালী হয় সম্বৰু বুলি এনে মই ভুলতে কোৱা গৈছে নাম এটা কি দিম বুলি এনেকৈ নাম এটা ক'বচোন কমেণ্ট একবাৰ তেতিয়াই ভাল লাগে হয় না ধুনীয়াকৈ দোকানৰ পৰা আহি পেলাই ধুনীয়াকৈ এটা লাও লৈ আহিছোঁ পানী লাও মই এনে নাই দেচোন এই টেমাই আনিছি টেমাই বোলে ঘৰৰ বোলে বাজাৰ কৰলা তো মানে ডিগ্ৰী দিছে তো এতিয়া মানে আমাৰ গাঁৱতে মানে গাঁৱৰ মানে ওচৰতে মানে কিছু নপাৰা বুলি কয় তো আৰু নপাৰা কোনে কোনে এনে মোৰ ভিডিঅ' চা একবাৰ কমেণ্ট কবিচোন তেতিয়াই ভাল লাগে হয় নে নহয় তেতিয়া মানে বিহু গেলি যাই দেখো আৰু বলক বিহু এনে খাই পেলাই ধুনীয়াকৈ মৰমৰ কেইটামান চলি দখলা লগাই পেলাই কি কবি মৰমৰ বুলি কৈছো অ চলি কেনে কৰাছো দাদা এনে ডেন্স কৰিব ক'ৰ পৰা আহিছে আপোনালোকে ঘৰটো লহৰঘাট থাকোঁ মিৰ্জাত আমাৰ ডান্স গ্ৰুপৰ নাম এটম ষ্টাৰ ডান্স গ্ৰুপ অঁ দেখিন দাদাও আছে দাদা আহি বুলি কৈ দিয়ক হা ব্লগ যে আছে নেকি ব্লগ কি নাম ব্লগ চেনেলটো বিটুৱান ব্লগ আপুনি সাৰ্চ কৰি চাব আৰু তাকে মই চাম এটম ষ্টাৰ ডান্স গ্ৰুপ আপোনালোকে চাব আৰু বিটুপন দাসৰ চেনেলটো চাব দাস নহয় ব্লগ বিটুপন ব্লগ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এটম ষ্টাৰ ডান্স গ্ৰুপ আপোনালোকে চাব ভিডিঅ' দিবা এটম ষ্টাৰৰ থেংক ইউ ৱেলকাম তাকে ক'লো আৰু দে তই যিখিনি দাদা লগ পালোঁ তো বঢ়িয়াকৈ কৈ দিলা মানে ডেন্স গ্ৰুপটো আৰম্ভ হ'ব ডান্স গ্ৰুপটো আৰম্ভ হ'ব তো যিহেতু ধুনীয়াকৈ অলপ ৰেডি হৈছে আমার জুবিন গার্গ মানৱতৰ ঈশ্বৰ পুত্ৰ ভগৱান মইতো বহুত ভগৱানৰ ফটো দেখিছোঁ কিন্তু ইয়াৰ ফটোটো মই মন্দিৰত দেখা নাই ময়ো আজিৰ পৰা ইয়াতে পূজা কৰিম বোকা বঢ়িয়া অসমৰ সংগীত ক্ষেত্ৰৰ উজ্জ্বল নক্ষত্ৰ আছিল জুবিন গাৰ্গ ৩৩ বছৰৰ অধিক সময় সংগীত চৰ্চা কৰা ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে 1992 চনত অনামিকা এলবামৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল স্নিগ্ধ জনক মেঘৰ বৰণ পাখি প্ৰাণকালী সপোন পিয়ামক বিখু বন্ধই চিনাকি মন প্ৰকাশাৰে ৰিঙিয়াই লাহেতো যন্ত্ৰ দেউকা আৰু কত সহস্ৰাতি এলবামৰ জৰিয়তে আমাৰ জনতাক গানৰ গীতৰ সুন্দৰ উপহাৰ দি থৈ গ'ল মইনা কৈ শেষ কৰিব নোৱাৰি সমস্যা এনে বহুবোৰ কামত জুবিন অসমৰ জনতাক সহায় কৰিছিল মইনা জুবিনৰ আৰু বহুত টকা হ'লহেঁতেন মইনা তেওঁ যদি অসমৰ সলনি মুম্বাইত থাকিলেহেঁতেন 2006 চনত
বলিউডত গোৱা প্ৰথমটো গীততেই ভাৰতৰ ভিতৰত শ্ৰেষ্ঠত্বৰ গৌৰৱ কৰি আনিছে আমাৰ হিয়াৰ আমতো জুবিন গাৰ্গে। জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাথাকে। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ এতিয়া ঈশ্বৰ তলাত শুই আছে। বিশাল সকলোৱে ধুনীয়াকৈ বিহু চিহু চাই আহিলোঁ মানে গায়ক উঠাটো মই নাচালোঁ তো ডেন্স কৰোঁতে বহু ভাল লাগছে আৰু জুবিন দাই মানে যিকেইটা মানে গানত নাচিছে বহু অন্তৰেৰে বহুখিনি ভাল লাগছে। তাৰপিছত আৰু জুবিন দাই যিখিনি লাষ্টত দিলা বহুখিনি বেয়া লাগছে আৰু যিখিনি ভালো লাগছে। তো ডেন্স কৰোঁতে বহুত ধন্যবাদ। তো আমাৰ এইখিনি কাৰণে কৰাৰ কাৰণে মানে বহুখিনি ভাল লাগছে। তো আৰু দাদাটো ভিডিঅ'টো চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি কমেণ্ট এটা কৰি দিলে ভাল লাগিলেচোন তেতিয়াই হয় না নহয় দাদা। তেতিয়া আহি পালোঁ ধুনীয়া ভাতটো খাব লাগিলা। তো আৰু ভাতটো খাই লওঁ। ধুনীয়া বিহু চাই পেলাই দি কিনে গ'ল কণী দালি তাৰপিছত চপ আৰু পাপৰ। তো ধুনীয়া এইখিনি খাই লওঁ খাই পেলাই লগ পাই আছোঁ সকলোৱে যিখিনি ধুনীয়া ভাতটো খাই ল'লোঁ। তো ব্লগটো আজি এইখিনি আছিল অলপ নৰ্মেল ব্লগটো ধামা ব্লগ আহি আছে। যদি কোনোবাই ছাবস্ক্ৰাইব কৰে নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পৰিয়ালৰ জগাব পাৰিব। এটা সুন্দৰ ব্লগ লগ পাম আজিৰ কাৰণে। বাই বাই, জয় হম জয় জয়।